Welcome to my YouTube channel Assam Career Update আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে ADR 3.0 2026 ৰ এক্সাম ডেট সমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ তাৰ ওপৰত বহুত ভাল খবৰ আহি গ'ল সো যদি আপোনালোকে এক্সাম ডেটৰ সম্পৰ্কে জানিব বিচাৰিছে বা এক্সাম সমূহ কেতিয়া হ'ব জানিব বিচাৰে বা এক্সাক্ট ডেটৰ সম্পৰ্কে জানিব বিচাৰিছে তাৰ ওপৰত বিগ আপডেট আহিছে সো এক্সাম ডেটৰ সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে আপোনালোকে ভিডিওটো কমপ্লিট চাব শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগত চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থিবে আৰু মোৰ WhatsApp লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে সো ADR 3.0 সম্পৰ্কে মই আপোনাক জনাই দিব বিচাৰিছো সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সাম সমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো যে কোৰ্সটো বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব এইখিনি যে ভালদৰে পৰা আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব সেকেন্ড কথা হৈছে কোৰ্সটো বৰ্তমান আপোনালোকৰ সুবিধা হ'ব 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান বাৰ সিমান সোনকালে আপোনালোকে কোৰ্সটো বাই কৰি লওক এতিয়া আপোনালোকে দেখিব আছে এই কোৰ্সটো কেনেকৈ বাই কৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিবলৈ যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsApp যা হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰাৰ পাছত সকলোখিনি কৈ দিব লাগে কোৰ্সটো WhatsApp যোগে গোটেইখিনি পাই যাব ইয়াৰ WhatsApp নম্বৰ আপোনালোকে দেখিব পাৰিছে এতিয়ালে কোৰ্সটোত কি লাভ কৰিব আৰু কি কৰিব এই যেটো কোৰ্স হয় এই কোৰ্সটো ADR 3.0 বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্সটোৰ আপোনালোকে পঢ়ি পাছ কৰিব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ হক AB UB SI হক DSS হক DME হক টেট হক এনেকৈ আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্সটো আপোনালোকে পঢ়ি পেলাই নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব এতিয়া এই কোৰ্সটো সম্পৰ্কে মই আপোনাক ডিটেইলছ জনাব বিচাৰিছো ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 ADR 3.0 ক্ষেত্ৰত 2026 27 বৰ্ষৰ ক্ষেত্ৰত বেস কোৰ্স হয় আৰু ইয়াত আপোনালোকে দেখিছে 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিশ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস আপোনালোকে এক্সাম পেপাৰখনৰ যিমানখিনি টপিকৰ পৰা কোৱেশ্চন দেখিব বা সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস ইয়াত আপোনালোকে উপলব্ধ পাব তাৰপৰা কি সাবজেক্ট লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম লিটো লাভ কৰিব ইণ্ডিয়া লিটো লাভ কৰিব ভাগ কৰি আপোনালোকে লাভ কৰিব পাৰিব তাৰ লগতে আপোনালোকে ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সকলোখিনি লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে এক্সাম দিব বা এক কোৰ্সটো পঢ়িব আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে পৰীক্ষা কৰি চাব পাৰে ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ লাভ কৰিব পাৰিব উইথ এনসাৰ সেটৰ হৈতে সো এটো এটা ওয়ান অফ দা বেস্ট কোৰ্স হয় আৰু আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্সটো বাই কৰি লওক বাকি আপোনালোকৰ যেটো কোৰ্স হয় এই কোৰ্সটো আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্সৰ কথা ক'বই লাগে কাৰেণ্ট এফেয়াৰ্স A to Z এড কৰা হৈছে বাকি যিমানখিনি যি আছে আপোনালোকৰ সকলোখিনি এড কৰা আছে আপোনালোকে বেলেগ কোৰ্টো পঢ়িব যাব কথাই নাই যদি এই কোৰ্সটো বাই কৰিলে পঢ়ে বেলেগ কোৰ্টো আপোনালোকে যোৱা কথা নাই এইখিনিতে আপোনালোকে এই কোৰ্সটোতে সকলোখিনি উপলব্ধ পাব A to Z কমপ্লিট আপোনালোকৰ ক্লিয়াৰ হৈ যাব সো যদি আপোনালোকে ভালদৰে পঢ়িব বিচাৰে আৰু এই কোৰ্সটোৰ আপোনালোকে যে পঢ়ে আপোনালোকে মানে ফৰ এক্সাম্পল কিছুমানে 2-3টা এক্সাম দিব বিচাৰে তেওঁলোকে ভাগ কৰি কোৰ্স লৈ থকা কথা নাই এই কোৰ্সটোৰে আপোনালোকে গোটেইখিনি এক্সাম দিব পাৰিব এই কোৰ্সটো এতিয়া মই আপোনাক জনাব বিচাৰিছো কেনেকৈ বাই কৰিব যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsApp যা হাই বুলি মেছেজ কৰিলে কোৰ্সটো কেনেকৈ বাই কৰিব সকলোখিনি প্ৰসেছ আপোনালোকে পাই যাব লগতে WhatsApp যোগে গোটেইখিনি কোৰ্সখিনি পাই যাব সো এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহিছে সো অপৰচুনিটিটো মিছ নকৰি আপোনালোকে এতিয়াৰ পৰা পঢ়া-শুনা লাগি যাওক কাৰণ এক্সামো ADR 3.0 এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে সো মই এতিয়া আপোনালোকৰ ADR এক্সাম ডেট বা ডিটেইলছ সম্পৰ্কে মই আপোনাক জনাই দিব বিচাৰিছো কেতিয়া আপোনালোকৰ এক্সাম সমূহ হ'ব পাৰে বা কেতিয়া আপোনালোকৰ এক্সাম ডেট সমূহ হ'ব সো প্ৰথমে মই আপোনাক জনাব বিচাৰিছো ADR 3.0 বিশেষকৈ ইয়াৰ ক্ষেত্ৰত 8 পাছৰ পৰা আবেদন সমূহ কৰিব পাৰে সিম্পল যদি 8 পাছ কৰিছে 10 পাছ কৰিছে 12 পাছ কৰিছে ডিগ্ৰী পাছ কৰিছে সকলো আবেদন সমূহ কৰিব পাৰিব সিম্পল 8 পাছৰ পৰা আবেদন সমূহ কৰি ল'ব পাৰে আৰু নটিফিকেশন ৰিলিজ কৰাৰ সম্ভাৱনা আছিল জানুৱাৰী আৰু ফেব্ৰুৱাৰী অলৰেডি আপোনালোকৰ জানুৱাৰী মাহ পাৰ হৈ গ'ল ফেব্ৰুৱাৰী মাহ অতি শেষৰ পৰ্যায়ে পাইছে সো নটিফিকেশন ৰিলিজ কৰা ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্ভাৱনা আছে পূৰ্ণ সম্ভাৱনা আছে তাৰ হিচাপত যদি আপোনালোকে ক'বলৈ যায় এক্সাম সমূহ জুনৰ পৰা জুলাইৰ পৰা ধৰিব পাৰি জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সাম সমূহ হৈ যাব সো আপোনালোকৰ এক্সামলৈ বেছি সময় নাই নটিফিকেশনটো এমাহ দুমাহ ইফাল হ'ব পাৰে কিন্তু আপোনালোকৰ যেটো এক্সাম ডেট হেতু কোনো ইফাল নহয় সো এক্সামলৈ আপোনালোকৰ বেছি সময় নাই মাত্ৰ 4 মাহ 5 মাহ সময় আছে সেই 4 মাহ 5 মাহ সময়খিনি আপোনালোকৰ সময়ৰ সদব্যৱহাৰ কৰক সো
সময়ৰ সদব্যৱহাৰ কৰি এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব সো এতিয়াৰ পৰা আপোনালোকে কমপ্লিট সিলেবাস কভাৰ কৰি আপোনালোকে ভালদৰে পঢ়া শুনা কৰক যাতে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰে তাৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছো সো কি কৰিব লাগিব এতিয়াৰ পৰা আপোনালোকে কমপ্লিট সিলেবাস কভাৰ কৰি A to Z টপিক পঢ়িব লাগিব সেই টপিকৰ যিমানখিনি কোৱেশ্চন এনসাৰ হ'ব পাৰে সেইখিনি আপোনালোকে বনাব লাগিব তাৰ পিছত আপোনালোকৰ কনসেপ্ট খিনি চাব লাগিব তাৰ পিছত আপোনালোকৰ যিখিনি PYQ আছে সেইখিনি চাব লাগিব সেইখিনি আপোনালোকে ভাগ ভাগকে কৰিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু সকলোখিনি যিখিনি গোটেইখিনি আমাৰ যেটো কোৰ্স হয় সেই কোৰ্সটোত আপোনালোকে যিমানখিনি কথা কলি সকলোখিনি কৰি থৈ আছে অলৰেডি সো আপোনালোকে এটা ডাইৰেক্ট পঢ়িবহে লাগে যদি আপোনালোকে কোৰ্সটো বাই কৰিলে ন ডাইৰেক্ট আপোনালোকে কোটো কোৱেশ্চন এনসাৰ বিচাৰি থকা কোনো কথা নাই গোটেইখিনি আপোনালোকে পায়ে যাব ডাইৰেক্ট আপোনালোকে এটা পঢ়িবহে লাগে বাকি সো যদি আপোনালোকে বাই কৰিব বিচাৰে বাই কৰিলেও পাৰিব আৰু 50% আপোনালোকৰ কাৰণে অফাৰ দিয়ে দিছো যাতে আপোনালোকৰ সুবিধা হওক সো অফাৰটো অতি সোনকালে শেষ হ'ব আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক আৰু দেখিব পাইছে এবাউট দ্য এক্সাম কন্ডাক্টেড বাই ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন SLRJ পাতে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লিকেশন মোডৰ অনলাইন যোগে হ'ব সিলেকশন প্ৰসেস দেখিব পাৰিছে ৰিটেন এক্সাম জিকে জিএস এনেকৈ আপোনালোকৰ ৰিটেন এক্সাম মাধ্যমে আপোনালোকক সিলেকশন প্ৰসেস কৰা হয় তাৰ পিছত আপোনালোকে ইন্টাৰভিউ ভাইবা অনুষ্ঠিত হয় তাত পাছ কৰিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো ইয়াৰ ক্ষেত্ৰত আবেদন কৰিব 18 পৰা 40 বছৰলৈকে পাৰে লগতে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰে SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাৰে আৰু বাকি যিখিনি মই কথা কলো তাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰিব পাৰিব আৰু বয়স সময়সীমা কথা কলোৱে সো আৰু আবেদন কৰিবলৈ যেটো কোৱালিফিকেশন বিচাৰে কোৱালিফিকেশন মিনিমাম যদি আপোনালোকে 8 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব সো এটো এটা অপৰচুনিটি হয় কাৰণ 8 পাসৰ পৰা আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰে সো ডিটেইলছ কিন্তু আপোনালোকে দেখিব পাৰিছে আৰু সিলেকশন প্ৰসেছৰ কথা কলো এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে এডিআৰ 3.0 ৰ ক্ষেত্ৰত আৰু এক্সাম সমূহ অতি সোনকালে হ'বলৈ গৈ আছে এতিয়া এই সময়টো আপোনালোকে ইনি যাব নিদিব সময়টো সদব্যৱহাৰ কৰি এতিয়াৰ পৰা পঢ়া শুনা কৰক মই যেটো প্ৰসেছত কলো আৰু এই সকলোখিনি প্ৰসেছ বা সকলোখিনি টপিক আছে কোৱেশ্চন আনসাৰ বনাই থোৱাৰ পৰা গোটেইখিনি কৰি থোৱা কাম আছে মক টেষ্টৰ পৰা আদি কৰি PYQ পৰা আদি কৰি সকলোখিনি আমাৰ যেটো কোৰ্স হয় কোৰ্সটোত ইনক্লুডিং আছে সো কোৰ্সটো বাই কৰক যাতে আপোনালোকে এটা বেষ্ট অপৰচুনিটি এটা বেষ্ট সুবিধা পাব পাৰে আৰু লগতে আপোনালোকে আমাৰ যিখিনি কেন্তে কোৰ্সটো কিনিছে তেওঁলোকৰ ৰিভিউ বিলাক আপোনালোকে নিশ্চয় আমাৰ চেনেলত দেখিব পাৰিছে এটা বহুত ভাল ৰিভিউ দিছে কিয়নো আমাৰ কোৰ্সটোৱে বহুত এটা ওৱান অফ দা বেষ্ট কোৰ্স এনেকুৱা কম মূল্যত ইমানটা কোৰ্স আপোনালোকে নাপায় আৰু আপোনালোকৰ বাবে ইমান 50% অফাৰ দিব পৰা কোনো কোৰ্সে নাই আজিলৈকে সো কোৰ্সটো বাই কৰিবৰ কাৰণে WhatsAppত মেছেজ কৰিলে হ'ব আৰু বাকিখিনি আপোনালোকৰ ডিটেইলছখিনি মই জনাই দিলোঁ সো আজি ভিডিও মানে ভিডিও লাইক কৰি ছাবস্ক্ৰাইব কৰি দিওঁ